স্বাস্থ্য আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া উপস্থিত আছে। মই তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছো। আগবঢ়াই আনিব আমাৰ চেলছ হেড মৈত্ৰী কৌশিকে। আৰু এই অনুষ্ঠানৰ হাত ধৰিবলৈ মই অনুৰোধ জনাইছো আমাৰ সতীৰ্থ গীতাশ্ৰী। স্বাগতম জনাইছো আপোনাক। অসমৰ যদি আমি স্বাস্থ্য খণ্ডৰ কথা কওঁ তেনেহলে বিগত 5টা বছৰত আমি আমূল পৰিৱৰ্তন দেখিছো। 6খনৰ পৰা 14খন আগন্তুক সময়ছোৱাত কি আছে পাইপলাইনত আৰু কেনেকুৱা নতুন কি কথা চিন্তা চৰ্চা কৰিছে স্বাস্থ্য খণ্ডক লৈ, প্ৰথমে সেইখিনি কথা জানিম। স্বাস্থ্য খণ্ডত যোৱা 10 বছৰৰ কালছোৱাত বহুত ডেভেলপমেণ্ট হ'ল। আৰু ডেভেলপমেণ্ট আমি যেতিয়া কওঁ, হস্পিটেল বনোৱাটো ডেভেলপমেণ্ট নুবুজায়। ডেভেলপমেণ্ট হ'ব হ'লে ভাল হস্পিটেল যদি আমি ক'ব খোজোঁ, তাত ডক্টৰ থাকিব লাগিব, তাত মেডিচিন থাকিব লাগিব, গভৰ্ণমেণ্টে যিখিনি যাৱতীয়াল ব্যৱস্থা কৰি দিছে প্ৰত্যেকটো ব্যৱস্থা তাত থাকিব লাগিব, এক্সৰে থাকিব লাগিব, চিটি স্কেন যদি ৰাখিছে চিটি স্কেন থাকিব লাগিব, ছ'নোগ্ৰাফি থাকিব লাগিব। এই ব্যৱস্থাবোৰ আমি এতিয়া যোৱা এবছৰ আমি ৰেচনেলাইজ কৰা আৰম্ভ কৰিলোঁ, যে ক'ত ৰোগীৰ প্ৰেছাৰ বেছি আছে তাত ইকুইপমেণ্ট এক্সট্ৰাকৈ দিব লাগে। আগত আছিল যে এটা হস্পিটেল আছে, চবকে ভাগ কৰি দিছিল যে মডেল হস্পিটেলত এই বস্তু থাকিব, কিন্তু বহুত মডেল হস্পিটেলত প্ৰেছাৰ বহুত কম থাকে, বহুতত বহুত বেছি থাকে। এই হিচাপত আমি নিড বেছড সলিউশন, ড্ৰাগছ এভেইলেবিলিটি এটা সময়ত 65-66% আছিল। আজি মই অন ৰেকৰ্ড কৈ আছোঁ ডেট আমাৰ ড্ৰাগছ এভেইলেবিলিটি মোটামুটি 93 to 94%লৈ বৃদ্ধি পাইছে। ভাৰতবৰ্ষৰ ভিতৰত অসম আজি 1 নম্বৰ ৰাজ্য য'ত ড্ৰাগছ এভেইলেবিলিটি ইমান ভাল। আৰু এইটো মই স্বাস্থ্যমন্ত্ৰী হিচাপে কোৱা নাই, গোটেই ভাৰতবৰ্ষৰ এটা ৰিপৰ্ট প্ৰত্যেক কোৱাৰ্টাৰত তেখেতসকলে দি থাকে। আৰু লাষ্ট 2 কোৱাৰ্টাৰত আমি খুব ভাল প্ৰগ্ৰেছ ড্ৰাগছ এভেইলেবিলিটিৰ ওপৰত দেখুৱাব পাৰিলোঁ। কিন্তু চব কোৱাৰ পিছতো মেডিচিন আছে, হস্পিটেল আছে, ইকুইপমেণ্ট আছে, কিন্তু ডক্টৰৰ বহুত অভাৱ এটা সময়ত আমি পাই আছিলোঁ। আমি সকলোৱে ধন্যবাদ দিব লাগিব যে বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু আগৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বিপ্লৱী সিদ্ধান্ত ল'লে যে অসমত যদি আমি স্বাস্থ্যখণ্ড ভাল কৰিব লাগে আমাক ডক্টৰ লাগিব। পইচা দিলে আমি হস্পিটেল বনাব পাৰোঁ, ঔষধ কিনিব পাৰোঁ, ইকুইপমেণ্ট কিনিব পাৰোঁ, কিন্তু ডক্টৰ যদি নাথাকে এই ব্যৱস্থাৰ কোনো গুৰুত্ব নাথাকে। সেইকাৰণে এটাৰ পিছত এটা মেডিকেল কলেজ নিৰ্মাণৰ কাম হ'ল। 6টাৰ পৰা আজি আমি 14টালৈ পালোঁ। 10খন মেডিকেল কলেজ পাইপলাইনত আছে। প্ৰায় 1800ৰো অধিক MBBS চিট এভেইলেবল আছে। কম্পালচৰি 1 বছৰৰ ৰুৰেল পোষ্টিং হয়। আৰু এতিয়া আমি এটা পৰ্যায়ত আহিছোঁ যে MBBS ডক্টৰৰ নাটনিটো প্ৰায় শেষ পৰ্যায়ত পাইছে। স্পেচিয়েলিষ্ট ডক্টৰৰ আজিও অভাৱ আছে, এনেস্থেচিয়া ডক্টৰ অভাৱ আছে, গাইনী অভাৱ আছে, বাচ্চাৰ ডক্টৰ অভাৱ আছে। আৰু ছুপাৰ স্পেচিয়েলিটি যদি আমি চাব যাওঁ, কাৰ্ডিঅ'লজিষ্ট, নিউৰলজিষ্ট বহুত অভাৱ আছে। কিন্তু এই অভাৱবোৰ একেদিনে পূৰ্ণ নহয়। ডক্টৰ এজনক কাৰ্ডিঅ'লজিষ্ট হ'বলৈ, নিউৰলজিষ্ট হ'বলৈ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াত এই সময়টো লাগিবই। কালি মোক ক'ব পাৰে আপুনি যে এই ডিষ্ট্ৰিক্ট হস্পিটেলত কাৰ্ডিঅ'লজিষ্ট নাই, এই ডিষ্ট্ৰিক্ট হস্পিটেলত নিউৰলজিষ্ট নাই। আমি আনকি বহুত মেডিকেল কলেজতো নিউৰলজিষ্ট দিব পৰা নাই। কাৰণটো কি? নিউৰলজিষ্ট এভেইলেবল নহয়। গোটেই ভাৰতবৰ্ষতে নাটনি আছে। আমাৰ ইয়াত মেডিকেল কলেজবোৰ যোৱা 5 বছৰ 6 বছৰত আৰম্ভ হ'ল। তাত এই বাচ্চাটো ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি যেতিয়া ওলাব, 4 বছৰ পিছত 5 বছৰ পিছত MBBS হৈ স্পেচিয়েলাইজৰ কাৰণে যাব 2 বছৰ লাগিব, ছুপাৰ স্পেচিয়েলিটিৰ কাৰণে আৰু কিছু সময় লাগিব। পৰ্যায়ক্ৰমে মই ভাবোঁ যে অসমত ডক্টৰৰ অভাৱটো যেতিয়া কিমান সময় লাগিব পাৰে? আপুনি যে ক'লে নিউৰলজিষ্টৰ সমস্যা কেতিয়াবা থাকিব পাৰে বা নাটনি আমি দেখোঁ, তেনেকুৱা খবৰো আহে কেতিয়াবা। সেই সমস্যাটো আৰু কিমান বছৰৰ ভিতৰত ধৰক আমি জানো যে এটা ভাল সমস্যাৰ সমাধানৰ দিশলৈ আগবাঢ়িব পাৰে? কিবা ক'ব পাৰিনে? চাওক, নিউৰলজিষ্ট এজন পাব হ'লে
তেখেতে গভৰ্ণমেণ্ট জবত আহিব লাগিব MBBS কৰিলে স্পেচিয়েলাইজেশ্যন কৰিলে ছুপাৰ স্পেচিয়েলাইজেশ্যন কৰিলে তাৰপিছত তেখেত যে ব্যক্তিখণ্ডৰ হস্পিটেলত নগৈ গভৰ্ণমেণ্ট হস্পিটেলত আহিব তাততো কোনো গ্যাৰেণ্টি নাই আমি নিউৰলজিষ্টে বনাইছো আমিতো কম্পালসৰি এবছৰৰ পোষ্টিং দিব পাৰিম গভৰ্ণমেণ্টৰ নিয়ম আছে কম্পালসৰি এবছৰৰ পোষ্টিং আমাৰ তাত যদি থাকি তেখেতসকলে স্পেচিয়েলাইজেশ্যন কৰে 3 বছৰ সো ডক্টৰক আপুনি যে ৰাখিব পাৰিব তেনেকুৱা নাই ব্যক্তিগত খণ্ড আছে তাত দৰমহা পাতিৰ সুবিধাটো অলপ বেছি থাকে আহা সময়ত উই আৰ ডাইনামিক পৰিস্থিতিৰ মোকাবিলা কৰিবৰ কাৰণে কেনেকৈ আমি পলিচিজ প্ৰগ্ৰামবোৰ চেঞ্জ কৰি থাকিব পাৰোঁ তাৰ ওপৰত আমি চিন্তা কৰি আছোঁ FRU নাছিলে আপুনি জানি আশ্চৰ্য হ'ব যে গাইনী ডক্টৰ এনেস্থেচিয়া ডক্টৰৰ ইমানে অভাৱ আছিলে যে বহুত হস্পিটেলত আমি চি সেকশন কৰিব পৰা নাছিলোঁ বাচ্চাৰ আমি অপাৰেশ্যনেৰে বাচ্চা জন্ম দিব পৰা সুবিধা নৰ্মেল ডেলিভাৰী হ'লে ডেলিভাৰী হয় কিন্তু যদি চি সেকশন সিজেৰিয়ান যদি কৰিব লগা হয় এই হস্পিটেলবোৰত হোৱা নাছিলে কিন্তু আজি মই জনাব পাই সুখী হৈছোঁ যে প্ৰায় 88 চি সেকশন FRU আজি ফাংচনেল হৈ আছে লাহে লাহে আৰু গাইনী ডক্টৰ আহিব এনেস্থেচিয়া আহিব পিডিয়াট্ৰিক আহিব এই ডক্টৰবোৰ আহিব FRUবোৰ আৰম্ভ হ'ব মেডিকেল কলেজৰ ওপৰত স্পেচিয়েলিটি হস্পিটেলৰ ওপৰত গাইনী ইস্যু প্ৰেছাৰবোৰ কমিব আৰম্ভ কৰিব তাত বেলেগ কেয়াৰ লোৱা আমি আৰম্ভ কৰিম সুপাৰ স্পেশালিটি কাৰেক্ট সো লাহে লাহে বস্তু ভালৰ ফালে গৈ আছে আৰু মই ভাবো যে সময় লাগে মানৱ সম্পদটো একেদিনে তৈয়াৰ নহয় মানৱ সম্পদ তৈয়াৰ হোৱাৰ এটা প্ৰক্ৰিয়া আছে হস্পিটেল আমি বনাব পাৰিম মেডিচিন ইকুইপমেণ্ট আমি পইচা দি কিনিব পাৰিম কিন্তু ভাল মানৱ সম্পদ আৰু যিটো মানৱ সম্পদে গভৰ্ণমেণ্টৰ লগত আহি গভৰ্ণমেণ্টত আহি কাম কৰিব তেনেকুৱা মানৱ সম্পদ গঢ় লোৱাত কিছু সময় লাগিব কিন্তু লাহে লাহে প্ৰত্যেক বছৰে আমি আগবাঢ়ি গৈ আছো আমি আশাবাদী এতিয়া লাখ লাখ পেশেন্টস প্ৰত্যেকখন গভৰ্ণমেণ্ট কলেজে বা প্ৰত্যেকখন চৰকাৰী চিকিৎসালয়ে গোটেই অসমত যদি আমি চাওঁ প্ৰত্যেক দিনে হেণ্ডেল কৰে স্বাস্থ্যমন্ত্ৰী হিচাপে আপোনাৰ আটাইতকৈ ডাঙৰ চেলেঞ্জটো আপুনি কোনটো বুলি ভাবে আটাইতকৈ প্ৰত্যাহ্বানমূলক কথা কোনখিনি সব চেলেঞ্জ দুই ধৰণৰ আছে নাম্বাৰ 1 পেশেন্ট নাম্বাৰ 2 যিবিলাক পেশেন্ট হোৱা নাই মোৰ কাৰণে যদি আটাইতকৈ ডাঙৰ চেলেঞ্জ বুলি আপুনি যদি মোক সোধে মোৰ কাৰণে আটাইতকৈ ডাঙৰ চেলেঞ্জ আজিৰ দিনত হ'ল যিসকল বৰ্তমানলৈ পেশেন্ট হোৱা নাই তেখেতসকল যেন পেশেন্ট নহয় কাৰণ NCD যিটো আমি পৰীক্ষা কৰোঁ নন কমিউনিকেবল ডিজিজ আগত আছিল ডায়েবেটিছ আৰু হাই প্ৰেছাৰ যোৱা বছৰত আমি অবিচিটিও তাত এড কৰিলোঁ যাৰ ওজন জাদা বেছি আছে BMI যাক কওঁ আমি আৰু এই চেক কৰোঁতে মোৰ উপলব্ধি হ'ল যে শ্ল'লি উই আৰ ডেভেলপিং মানে লাহে লাহে আমি ৰাজ্যত মধুমেহ ডায়েবেটিছ 30 বছৰ বয়সৰ ওপৰৰ জনসংখ্যা আমি যদিও শতকৰা 17% মানুহ ডায়েবেটিক হৈ আছে 30 বছৰৰ ওপৰৰ জনসংখ্যাৰ প্ৰায় 15% মানুহ BP পেশেন্ট হৈ আছে BMI এতিয়া আমি আৰম্ভ কৰিছোঁ BMIও মানে শতকৰা মই ভাবোঁ যে 30%ৰ ওচৰা-ওচৰি আহিব এই যে হাই BP পেশেন্ট অসমৰ 2 কোটি মানুহৰ ভিতৰত যদি 30 লাখ মানুহ BP পেশেন্ট হৈ আছে যদি 35 লাখ মানুহ ডায়েবেটিছ পেশেন্ট হৈ আছে দে আৰ পটেনশিয়েল পেশেন্ট BP হৈ গ'ল ঔষধ খাইয়া থাকিব লাগিব ঔষধ এৰিব নোৱাৰে বাট যদি লাইফষ্টাইলটো ভাল কৰি লয় ফুড হেবিটছটো ভাল কৰি লয় তেতিয়া লাহে লাহে আপুনি দেখিব যে ইয়াৰ পৰা আপুনি মুক্তি পাব পাৰে কিন্তু আমাৰ ইণ্টায়াৰ সোসাইটিৰ ডিপেন্ডেন্স ঔষধৰ ওপৰত হেলদি লাইফষ্টাইলৰ কাৰণে অকল ঔষধ নহয় হেলদি ফুড হেলদি লাইফষ্টাইল এই দুটা ঠিক থাকিলে আমি ৰোগৰ পৰা বাচি থাকিব পাৰোঁ সো আটাইতকৈ ডাঙৰ চেলেঞ্জ এইটোৱে যে আমিতো এতিয়া স্কুল কলেজ ইয়াতেও আমি তেখেতসকলক ষ্টেক হোল্ডাৰ কৰিব খুজিছোঁ RBSK এটা প্ৰগ্ৰাম আছে ৰাষ্ট্ৰীয় বাল স্বাস্থ্য যোজনা তাত আমি স্কুলবোৰতো চাই আছোঁ মাল নিউট্ৰিশ্যন বাঢ়ি আছে তেখেতসকলে যিবিলাক পেকড ফুড খায় প্ৰচেছ ফুড খায় এইটো স্বাস্থ্যৰ কাৰণে খুব বেয়া সো এই যিটো চেলেঞ্জ দিছ এ ছ'চিয়েল চেলেঞ্জ গভৰ্ণমেণ্টৰ কাৰণে নহয় দিছ এ ছ'চিয়েল প্ৰব্লেম আৰু এই প্ৰব্লেমটো ছ'চাইটিৰ লগত থাকি আমি মোকাবিলা কৰিব লাগিব
জাংক ফুড আগত ইমান এভেইলেবলে নাছিল আগত জাংক ফুড বুলি ক'লে চিঙাৰা আছিল কচৰি আছিল এতিয়াতো দুনিয়াৰ জাংক ফুড খুলি গ'ল ৰাস্তাই ঘাটে মানে মানুহে জাংক ফুড খাই ভাল পায় তে মোৰ কাৰণেতো এইটোহে আটাইতকৈ ডাঙৰ চেলেঞ্জ আছে বুলি মই ভাবোঁ বাকীটো চেলেঞ্জ যি আছে এইটো আমি মিট আপ কৰিব পাৰিম কিন্তু এই যিটো চেলেঞ্জ এইটো মিট আপ কৰিবলৈ বহুত কষ্ট হ'ব এতিয়া পুনৰবাৰ সেই চিকিৎসকৰ কথাটোলৈ আহিম চিকিৎসক আমি দেখোঁ যে বহু গ্ৰাম্যাঞ্চলত বিশেষকৈ এই সমস্যাটো চহৰাঞ্চলত আমি দেখোঁ যে সেই কথাখিনি আমি প্ৰায় নাপাওঁ আমি প্ৰায় বাতৰি এই ধৰণৰ পাওঁ কেতিয়াবা যে চিকিৎসক এজনেই আছে তেওঁ পুৱাৰ পৰা নিশালৈকে কেনেকৈ থাকিব বা কিমান সময় দিব এই ধৰণৰ সমস্যাটো আপুনি কিমান শতাংশ বুলি ভাবে আৰু ইয়াৰ উত্তৰটো কেতিয়াকৈ গৈ ওলাবগে যে নাই আমি এভেইলেবল সকলোতে হৈ যাব আমি স্পেচিয়েলিষ্টৰ কথালৈ নাযাওঁ কিন্তু গ্ৰাম্যাঞ্চলত প্ৰায় আমি শুনো এই কথাবোৰ যে চিকিৎসক নাই বা পোৱা নাই সময়মতে বহুত দূৰলৈকে যাবলগীয়া হৈছে চাওক MBBS ডক্টৰৰ বৰ্তমান কোনো অভাৱ নাই য'ত MBBS ডক্টৰৰ প্ৰয়োজন আছে আমি দিব পৰা অৱস্থাত আছোঁ প্ৰায় 1700-1800 MBBS ডক্টৰ প্ৰত্যেক বছৰ অসমত আহি আছে আৰু এবছৰ পিছততো গভৰ্ণমেণ্টৰ তাত ভেকেঞ্চিয়ে নাথাকিব এবছৰৰ পিছত MBBS ডক্টৰৰ কাৰণে ভেকেঞ্চিয়ে নাথাকিব ইমান MBBS ডক্টৰ ওলাই আছে আৰু এই 10খন মেডিকেল কলেজ যেতিয়া আৰম্ভ হ'ব আমি এক্সপৰ্ট কৰিব লাগিব সেই পৰ্যায়টোলৈকে আমি গৈ 100% we are মানে this is a matter of time by end of 26 এটো হৈ আছে আজিও MBBS ডক্টৰৰ কোনো অভাৱ নাই এটা এটা সমষ্টিত আজিৰ দিনত কমেও 35 জন ওপৰত 60 জনলৈ আছে ডক্টৰ হিচাপে সো ডক্টৰৰ MBBS অভাৱটো মই আপোনাক ক'লো অভাৱটো স্পেচিয়েলিষ্ট ডক্টৰৰ হৈ আছে অভাৱটো সুপাৰ স্পেচিয়েলিষ্ট ডক্টৰৰ হৈ আছে মানে PHC CHC এইবিলাকত ডক্টৰৰ অভাৱ নাই পৰ্যাপ্ত পৰিমাণৰ 100% ঔষধৰ কথাটোলৈ পুনৰবাৰ ৰাখিম ঔষধৰ এই ধৰণৰ একেই কেতিয়াবা নাটনিৰ কথাটো আহে বা সম্পূৰ্ণৰূপে এই ঔষধৰ দামৰ কথাটো কেতিয়াবা আহে তেতিয়া স্বাস্থ্যমন্ত্ৰীগৰাকী বহি থাকিব তেতিয়া আমি এই প্ৰশ্নটো বহুতেই উত্তৰটো জানিবলৈ বিচাৰিব যে সদায়তো ঔষধটো খাবই লাগিব দাম বা এভেইলেবিলিটি এই আপুনি ক'লে যে আমাৰ অসম আটাইতকৈ এখন এনেকুৱা ৰাজ্যৰ ভিতৰত আছে যাত আমি পাৰ্চেণ্টেজটো খুব ভাল ষ্টিল আৰু ভাল কৰিব পৰা থল আছেনে কি ক'লে আৰু ভাল কৰিব পৰা থল আছেনে আপোনাক এভেইলেবিলিটিৰ বুজাই দিছো কথাখিনি EDL বুলি এটা লিষ্ট আছে ইসেনশিয়াল ড্ৰাগ লিষ্ট প্ৰয়োজনীয় ঔষধৰ সূচী আৰু প্ৰত্যেক 1 বছৰ 2 বছৰে আমি ডক্টৰসকলক লিষ্টটো দিওঁ যে আপোনালোকে ৰিভিউ কৰি দিয়ক ইয়াত যদি কিবা যোগ বিয়োগ কৰিব লাগে আমি কৰি দিম 2026ৰ লিষ্ট মতে মোৰ জনাত মানে যদি ঠিক আছে 365 বা 361 ড্ৰাগছ আছে বেলেগ বেলেগ হস্পিটেলৰ কেটেগৰী ৱাইজ ড্ৰাগছ ৰাখাৰ ব্যৱস্থা আছে আটাইতকৈ তলত আছে আয়ুষ্মান আৰোগ্য মন্দিৰ 5000 আয়ুষ্মান আৰোগ্য মন্দিৰত 32 বিধ ঔষধ ৰাখিব লাগে তাৰ ওপৰত 67 125 আৰু মেডিকেল কলেজত 367 বা 361 এতিয়া হয় কি ডক্টৰে যেতিয়া মেডিচিনটো লেখে ডক্টৰে জেনেৰিক নামটো নেলেখে পেৰাসিটামল ইজ এ জেনেৰিক নেম ডলো ইজ এ ব্ৰেণ্ড নেম ক্ৰচিন ইজ এ ব্ৰেণ্ড নেম ডক্টৰে যদি ক্ৰচিন লিখি দিলে হস্পিটেলত যদি আপুনি যাই প্ৰিস্ক্ৰিপশ্যনটো দিয়ে ফাৰ্মাচিষ্টে ক'ব মোৰ তাত ক্ৰচিন নাই কোনোবাই ডলো যদি লিখি দিয়ে ফাৰ্মাচিষ্টে ক'ব মোৰ তাত ডলো নাই কিন্তু ডক্টৰে যদি তাত লিখিলেহেঁতেন পেৰাচিটামল ফাৰ্মাচিষ্টক দিলে ফাৰ্মাচিষ্টে পেৰাচিটামল দিলে হয় নাও পেৰাচিটামলক এটা কোম্পানীয়ে ডলো বুলি ব্ৰেণ্ড বনাই বিক্ৰী কৰে আৰু এটা কোম্পানীয়ে ক্ৰচিন বুলি বিক্ৰী কৰে গভৰ্ণমেণ্টে ব্ৰেণ্ডেড মেডিচিন নিকিনে গভৰ্ণমেণ্টে জেনেৰিক কিনে জেনেৰিক মেডিচিনকো এটা নাম দি ঔষধ কোম্পানীবোৰে বজাৰত বিক্ৰী কৰে আপুনি পেৰাচিটামল খালেও এইটোৱে ইফেক্ট হ'ব ক্ৰচিন খালেও একে ইফেক্ট হ'ব এণ্ড ডলো খালেও একে ইফেক্ট হ'ব দি কম্পজিশ্যন অফ দি থিংছ আৰ বহুত ধৰণৰ আছে ঔষধ আছে আমিতো জেনেৰিক মেডিচিন ৰাখো আমি এটা পৰ্টেল বনাই দিছো কোনোবা যদি হস্পিটেলত মেডিচিন নাপায় হোৱাটছআপ নম্বৰ এটা আছে যিটো মেডিচিন পোৱা নাই আমালৈ হোৱাটছআপ দিব লাগে গোটেই অসমৰ সব হস্পিটেলত ডিসপ্লে কৰা আছে হোৱাটছআপ যেতিয়া আহে চেন্ট্ৰেলাইজড হোৱাটছআপ আছে গুৱাহাটীত এই গোটেই গ্ৰুপটোৱে গোটেই এনালাইসিস কৰে এনালাইসিস কৰি ৰিপৰ্টটো মোৰ তাত ডেইলি আহে আৰু মই ৰিপৰ্টটো ডেইলি চাওঁ সবত ইয়ে আহে দিস ইজ এ ব্ৰেণ্ডেড মেডিচিন দিস ইজ আউট অফ EDL লিষ্ট
সেইটো সুবিধা আছে। ইডিএল লিষ্টৰ বাহিৰতো আমি মেডিচিন নিকিনো আৰু আমি জেনেৰিক মেডিচিনহে দিওঁ, আমিতো ব্ৰেণ্ডেড মেডিচিন নিদিওঁ। ডক্টৰে ব্ৰেণ্ডেড মেডিচিন লিখিব নালাগে, আমি বহুতবাৰ আগ্ৰহ ৰাখিছো, লাহে লাহে বহুতখিনি কমি আহিছে। হ'ব। চিকিৎসকৰ লগতে আমি জানো যে নাৰ্ছিং কলেজৰ ক্ষেত্ৰত এতিয়া 7খন নাৰ্ছিং কলেজ, সেই দিশৰে আমি বহুখিনি কাম কৰিছো। আৰু মেডিকেল ষ্টাফ সাজু কৰাৰ বাবে বা তেনেকুৱা ধৰণৰ আগন্তুক সময়ছোৱাত আৰু কিবা বিশেষ নাৰ্ছিং কলেজক লৈ কিবা আৰু বেলেগ পৰিকল্পনা আছে নেকি? চাওক, নাৰ্ছিং কলেজ প্ৰয়োজন সাপেক্ষে হৈ থাকিব। বৰ্তমান অসমত মই যিটো ভাবো যে এটা সময় আছিলে হস্পিটেল নাছিলে, আমি হস্পিটেল বনালো, ডক্টৰ নাছিলে, ডক্টৰ আহিলে। এতিয়া অসমত আমি ছুপাৰ স্পেচিয়েলিটি হস্পিটেলছবোৰ খোলা আৰম্ভ কৰিছো। কেঞ্চাৰ কেয়াৰৰ ক্ষেত্ৰত অসম 1 নম্বৰ ষ্টেট। প্ৰটন টেকনলজিত ট্ৰিটমেণ্ট কৰা অসম একমাত্ৰ ষ্টেট। যিমান কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ জৰিয়তে যিমান ইনষ্টিটিউট আমি ইয়াত নিৰ্মাণ কৰিলো, সাউথ ইষ্ট এছিয়াৰ ভিতৰত এটা ভাল ব্যৱস্থা অসমত আছে বুলি মই ক'ব খুজিছো। চ' লাহে লাহে আমি কোৱালিটি হেল্থ কেয়াৰৰ ফালে যাব খুজিছো। ACCF আমি যদি কওঁ, কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন খুব এটা ডাঙৰ প্ৰজেক্ট এটা, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধীনত সেইটো আৰম্ভ হৈছে আৰু বহুতকে সুবিধা কৰি দিছে। আমি আশা কৰিম যে ইয়াৰ পৰিসৰ আৰু অধিক বাঢ়িব আগন্তুক সময়ছোৱালৈকে। আৰু প্ৰশ্ন এটা সুধিবলৈ এইখিনিতে মোৰ হয়তো ৰৈ যাব যে আমি গোটেই বহুতে আচলতে এতিয়াও সেই ধাৰণাটো কৰবাত আছে যে ট্ৰিটমেণ্টটো গুৱাহাটী নকৰা, GMCHলৈ নাযায়, বাহিৰলৈ লৈ যাওঁ। কিবা ক'ব নেকি তেওঁলোকৰ বাবে? বা ধাৰণা আছে, সেই ধাৰণাটো কিয়? এটা সময়তো নাছিল না ব্যৱস্থা, এটা সময়ত ব্যৱস্থা নাছিল। লাহে লাহে মানুহে গৈছে। চাওক, এইটোতো এডভাৰটাইজ কৰা বস্তু নহয় যে আমি চেন্নাইতকে ভাল আছো, আমি গুৰগাঁৱতকে, এইটো ফিল কৰাৰ। একবাৰ যেতিয়া ৰোগীয়ে যায়, ডক্টৰে ভাল ব্যৱহাৰ কৰে, তাত থকা পেৰামেডিকেলছ সকলে ভাল ব্যৱহাৰ কৰে, ভাল চিকিৎসা যেতিয়া পায়, সেই মানুহজনে আহি কয়, এই ৰোগীজনে আহি কয়, এই খুব ভাল হস্পিটেল হৈছে দেই। তেতিয়া লাহে লাহে ইয়ে হ'ব। আজি আৰু কোনো হস্পিটেলত আমাৰ মানে বিছনাবোৰ খালী নাথাকে। তো লাহে লাহে আমি গাইনী প্ৰেচাৰটো ছুপাৰ হস্পিটেল মানে মেডিকেল কলেজৰ পৰা কমাব আৰম্ভ কৰিছো, FRUবোৰ কৰা আৰম্ভ কৰিছো। ডক্টৰ যেতিয়া আমাৰ তাত মানে সাৰপ্লাছ থাকিব, আমাৰ তাত গোটেই ব্যৱস্থাপনাটো যেতিয়া সাৰপ্লাছ থাকিব, আমি কোৱালিটি কেয়াৰলৈ যাব খুজিছো। আমি ভাল কেয়াৰ কেনেকে দিব পাৰো তাত আমি যাব খুজিছো। আমি টেকনলজি ড্ৰিভেন হ'ব খুজিছো। আপুনি যে ক'লে মেডিচিন নাই, মেডিচিন এতিয়া আমি অহা 5 বছৰত মেডিচিন এভেইলেবিলিটিটো আমি ৱেবছাইটত কৰি দিম। কোনোবাই যদি কয় মেডিচিন নাই বুলি কয়, এই এপ এটা থাকিব, তাতে দবাই দিব পাৰি। ইয়েছ, এইটো দিলেই মানে উত্তৰটো পাই যাব যে এভেইলেবল আছে, আপুনি ইয়াৰ লগত কথা পাতক। ডক্টৰ যদি নাই বুলি কয়, ডক্টৰেতো এতিয়া আজি কোৱা কথা নহয়, আহাবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাক দায়িত্ব দিয়ে মই নাজানো, কিন্তু এটা কথা জানিব যে স্বাস্থ্য বিভাগে টেকনলজি ইণ্টাৰভেনশ্যন নকৰাকে বিভাগটো বহুত আগুৱাই লৈ যাব বা ভাল কোৱালিটি এটা ওৰিয়েণ্টেড চিষ্টেমছটো আমি আনিব নোৱাৰিম। ডক্টৰ এভেইলেবল নাই, কিয় এভেইলেবল নাই? চৰকাৰেতো এই হস্পিটেলত ডক্টৰ দিছো, ডক্টৰে যোৱা নাই, কিয় যোৱা নাই? প্ৰিছক্ৰিপশ্যন লেখা, আমিতো গোটেই ব্যৱস্থাপনাক অনলাইন আনিব খুজি আছো। গোটেই ব্যৱস্থাটো আমি ছফ্টৱেৰ ড্ৰিভেন কৰিব খুজি আছো, যে ডক্টৰে প্ৰিছক্ৰিপশ্যন লিখিব, আইপেড বা কি বুলি কয় এইটো টেবলেটতে প্ৰিছক্ৰিপশ্যন লিখিব, ইলেক্ট্ৰনিক কলম আমি দি দিম, তাতে প্ৰিছক্ৰিপশ্যন লিখিব। তেখেতে লিখাৰ পিছত অট'মেটিকে প্ৰিছক্ৰিপশ্যনটো ডিজিটেলাইজড, অট'মেটিকে প্ৰিছক্ৰিপশ্যনটো ফাৰ্মাচিষ্টৰ তাত যাব। লেখোতে ডক্টৰে যেতিয়া মানে কিবা ব্ৰেণ্ড নেম লিখিব, তাত ৰঙা আহি যাব যে দিছ ইজ এ ব্ৰেণ্ড, পুট জেনেৰিক নেম। খুব ধুনীয়া কথা। মানে লাহে লাহে আমি এফালে যাব খুজি আছো। কিমান দূৰ যাব পাৰি, কেনেকে যাব পাৰি, এই কামবোৰ কৰিব যাওঁতেও বহুত ধৰণৰ বাধা সৃষ্টি হয়, বহুত ন্যস্ত স্বাৰ্থ থকা মানুহবোৰ থাকে। চ' এই গোটেইটো সকান ঘটাই আগুৱাব লাগিব। মোৰ এটা প্ৰশ্ন থাকিব জলসিঞ্চনক লৈ, আৰু কি পৰিকল্পনা আছে নতুন? এই যে আমাৰ জানো যে পেটাৰ্ণটো সলনি হৈছে, কেতিয়াবা বৰষুণ কম পৰে বা এই যে সমস্যাবোৰ দেখো আমি, আগন্তুক সময়ছোৱাখিনিত কি আছে পৰিকল্পনা পাইপলাইনত? চাওক, ইৰিগেশ্যন এটা ছাৰ্ভিচ প্ৰভাইডিং ডিপাৰ্টমেণ্ট। ইৰিগেশ্যনে জলসিঞ্চনৰ ব্যৱস্থা কৰে, অৰ্থাৎ ছাৰ্ভিচ দিয়ে। এই ছাৰ্ভিচটো কিমান ৰিলায়েবল
তাৰ ওপৰত বিভাগৰ সাকসেসটো নিৰ্ভৰ কৰে। কৃষকে এটা সময় আছিলে এবাৰে খেতি কৰিছিলে, দুবাৰ খেতি কৰা নাছিলে অসমত। ধানৰ মূল্য বৃদ্ধি পালে, ধানৰ মূল্য মিনিমাম সাপোৰ্ট প্ৰাইচ হোৱাৰ পিছত এতিয়া খেতি কৰা হাৰটো বাঢ়িলে, পানীৰ ডিমাণ্ডটোও বাঢ়িছে। ক্লাইমেট চেঞ্জৰ কাৰণেও পানীৰ ডিমাণ্ড বাঢ়ি আছে। ছেকেণ্ডটো হ'ল ইথনল প্লাণ্ট যিখিনি আহিলে অসমত, গম ধান বা বাকী যিখিনি ৰবি মানে ক্ৰপ আছে তাৰ ডিমাণ্ড বাঢ়ি আছে। চ' মই ভাবোঁ যে অহা দিনবোৰত ডিমাণ্ড বেছড ইৰিগেশ্যন প্ৰজেক্ট, মানে য'ত কৃষকে দুবাৰ খেতিয়ে কৰিব নোখোজে তাত আমি ইৰিগেশ্যন দি কি লাভ আছে। চ' য'ত কৃষকে দুবাৰ খেতি কৰিব, এইকাৰণে এগ্ৰিকালচাৰ বিভাগৰ লগত আমি ক্লোজ কোৰ্ডিনেশ্যনত কাম কৰি আছো যে প্ৰকল্প এটা ল'ব হ'লে ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত কথা পাতিব লাগে। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে কৃষকৰ লগত কথা পাতিব লাগে, ভাই প্ৰকল্প বনাব, তোমালোকে খেতি কৰিবা নে নাই। প্ৰকল্প বনোৱাৰ পিছত কথা পাতিলে, মই বহুত জেগাত গ'লো, কৃষকে ক'লে আমি দুবাৰ খেতি নকৰোঁ, কিন্তু তাত প্ৰকল্প আছে, পানীও আছে। বহুত জেগাত প্ৰকল্প নাই, তাত কৃষকে দুবাৰ খেতি কৰিব খোজে। তো ভৱিষ্যত প্ৰকল্পটো ডিমাণ্ড বেছড কৰিব লাগে, ৰিকুৱাৰমেণ্ট বেছড কৰিব লাগে। ইঞ্জিনিয়াৰে ঠিক কৰিব নালাগে যে ইয়াত আমি প্ৰকল্প বনাম, ঠিক মানে য'ত প্ৰকল্প হ'ব কৃষকে ডিমাণ্ড দিব লাগে যে আমাৰ ইয়াতে প্ৰকল্প কৰক, আমি 12 মাহে খেতি কৰিম। আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত ক্লোজ কোৰ্ডিনেশ্যন থাকিব লাগে। মই ভাবোঁ যে বহুত ডিফাং প্ৰজেক্ট আমি মেইনটেনেন্সৰ জৰিয়তে হওক বা পুনৰ নিৰ্মাণৰ জৰিয়তে হওক আমি বহুত প্ৰজেক্ট ফাংচনেল কৰিলোঁ। যোৱা 4 বছৰ 5 বছৰটো মোৰ মনত আছে, নতুন প্ৰকল্প কৰাতকে আমি ডিফাং প্ৰজেক্টক रिवाइव करार करने चेष्टा करी। আমি লাহে লাহে শেষৰ পিনে আহিছো। लास्ट में एक और सवाल आपसे पूछेंगे, वो हेल्थ रिलेटेड ही होगा। तो अगले 5 साल में अगर हम असम की हेल्थ सेक्टर को देखते हैं तो आप उसको कैसे आगे बढ़ाना चाहेंगे, या फिर आप उसको कैसे उसका एक रीशेप करना चाहेंगे कि हाँ आज से ये सारा अवेलेबिलिटी होगा डॉक्टर्स का, या फिर कोई समस्या ऐसे स्पेशली रूरल एरियाज में नहीं रहने वाली है। देखिए, स्वास्थ्य सेवा के दृष्टि से असम आज बहुत अच्छा परफॉर्मेंस कर रहा है, और ये नेशनल लेवल पे जो रिपोर्ट्स आती है उससे भी पता चल रहा है। डॉक्टर्स का अभाव नहीं है हमारे पास। हमारे दूरदर्शी मुख्यमंत्री डॉक्टर हिमंत बिस्वा शर्मा जी के नेतृत्व में आज पिछले 10 साल में 8 मेडिकल कॉलेज नए शुरू हुए। आज हमारे पास 14 मेडिकल कॉलेज है, और आने वाले 5 से 6 साल में हम और 10 मेडिकल कॉलेज शुरू करने जा रहे हैं। इतने मेडिकल कॉलेज आने के बाद डॉक्टर्स का अभाव नहीं रहेगा, मेडिसिन का अभाव नहीं है, इक्विपमेंट्स का अभाव नहीं है, हॉस्पिटल्स का अभाव नहीं है। हम गांव के अंतिम व्यक्ति तक स्वास्थ्य सेवा पहुंचाने के लिए काम कर रहे हैं, और स्वास्थ्यवान समाज, स्वास्थ्यवान परिवार, स्वास्थ्यवान समाज, जिससे कि स्वास्थ्यवान प्रदेश, स्वास्थ्यवान असम का निर्माण हो, इस दिशा में भी हम काम कर रहे हैं। और मुझे लगता है कि आने वाले समय में जनता को साथ लेकर के जन भागीदारी से हम एक स्वास्थ्यवान असम बनाना चाहते हैं। जो स्वास्थ्यवान असम को प्रगति की तरफ ले जाए, वो स्वास्थ्यवान असम जो असम के सपनों को पूरा करे, ऐसा असम हम चाहते हैं। हम बीमार असम नहीं चाहते हैं। जी जरूर, धन्यवाद। আমাক এইখিনি সময় আপুনি দিলে, আৰু খুব ধুনীয়া গুৰুত্বপূৰ্ণ কথা, আৰু বিশেষকৈ ডিজিটালাইজ কৰিব কেতিয়া পৰা যাব সেই কথা কিন্তু আমি আশাৰে বাদ চাম যে গোটেই ব্যৱস্থাটো কেনেকৈ আচলতে ডিজিটালাইজ হ'ব। ধন্যবাদ। থ্যাংক ইউ। বহুত বহুত ধন্যবাদ জনাইছোঁ অশোক সিংঘল ডাঙৰীয়া, আৰু অলপ আমাৰ সৈতে মঞ্চত থাকিবলৈ অনুৰোধ জনাইছোঁ। মই নিউজ 18 অসম নৰ্থ ইষ্টৰ সন্মানীয় সম্পাদক পৰাগমণি আদিত্য ডাঙৰীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ, আৰু অশোক সিংঘল ডাঙৰীয়াক এটি স্মাৰকেৰে আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ। পৰাগমণি আদিত্য ডাঙৰীয়াক অনুৰোধ জনাইছোঁ।